সমূহ ছাত্ৰ-ছাত্ৰীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠানটি মুকলি কৰিছো। আজি 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ আছে। আজি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাসমূহ এই বিষয়ে পাঠ আগবঢ়াবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছেহি গুৱাহাটীৰ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্মৃতিৰেখা শইকীয়াই। পাঠটিত অংশগ্ৰহণ কৰিছে সোনিয়া দাস আৰু মৃদুল চৌধুৰীয়ে। শুনাচোন পাঠটি। সমগ্ৰ পৃথিৱী বৰ্তমান বিভিন্ন প্ৰকাৰৰ পৰিৱেশৰ সমস্যাৰ কবলত পৰা দেখা গৈছে। পৰিৱেশক সুস্থকৈ ৰখাটো এতিয়া আমাৰ সকলোৰে অৰ্থাৎ গোটেই মানৱ জাতিৰ এটা প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে। আৰু এই লক্ষ্য আগত ৰাখিয়ে বৰ্তমান সময়ত আমাৰ শিক্ষাৰ বিভিন্ন স্তৰত স্কুল পৰ্যায় হওক, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলো পৰ্যায়তে পৰিৱেশ শিক্ষাই এক বিশেষ গুৰুত্ব লাভ কৰিছে। এতিয়া আমি মূল পাঠটিলৈ আহোঁ। আমি প্ৰথমতে জানিব লাগিব পৰিৱেশ মানে কি, অৰ্থাৎ পৰিৱেশৰ অৰ্থ কি। যে তোমালোকেতো পৰিৱেশৰ বিষয়ে আগৰ ক্লাছৰ পৰাই পঢ়ি আহিছা অলপমান, গতিকে তোমালোকৰ অকণমান ধাৰণা আছে নেকি মানে পৰিৱেশ মানে কি, যে আমি সহজ অৰ্থত পৰিৱেশ বুলিলে কি বুজাও? সোনিয়া, তুমি ক'ব পাৰিবানে বাৰু? পাৰিম। কোৱাচোন। আমাৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বোলে। হয়, যে সহজ অৰ্থত ক'বলৈ হলে যে আমাৰ চাৰিওফালৰ যি অৱস্থা আছে তাকে আমি পৰিৱেশ বুলি কওঁ। পৰিৱেশ মানে হৈছে আচলতে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ যি চাৰিওফালৰ অৱস্থা, অৰ্থাৎ যি অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি কোনো এটা জীৱ বা গোটেই জীৱ সম্প্ৰদায়টো বৰ্তি থাকে, সেই অৱস্থাটোক আমি একেলগে কি বুলি কওঁ? পৰিৱেশ বুলি কওঁ। এতিয়া এই জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাই কি কৰে? জীৱবোৰৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰা সকলোবিলাক উপাদানকে সামৰি লয়। আৰু এই উপাদানবোৰক আমি কি কওঁ? পৰিৱেশৰ উপাদান বুলি কওঁ। পৰিৱেশৰ উপাদানক আমি দুটা ভাগত ভাগ কৰিছো, জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। জৈৱিক উপাদান বুলি ক'লে আমি জীৱমণ্ডলৰ অন্তৰ্গত বিভিন্ন অনুজীৱকে আদি কৰি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী সকলো সামৰি লওঁ। আৰু অজৈৱিক উপাদান বুলি ক'লে আমি মাটি, পানী, বায়ুকে ধৰি বিভিন্ন ধৰণৰ জড় আৰু প্ৰাণহীন উপাদানবিলাকক সামৰি লওঁ। আৰু এই পৰিৱেশৰ দুইবিধ উপাদান কিন্তু পাৰস্পৰিক সম্পৰ্কৰ যোগেদি ইটো সিটোৰ লগত জড়িত হৈ থাকে। ই কোনেও অকলে এটা উপাদানে অকলে পৰিৱেশটো সৃষ্টি কৰিব নোৱাৰে। এই দুইটা উপাদান ইটোৰ লগত সিটো নিৰ্ভৰশীল আৰু ইহঁতি নিজৰ পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱ এটা জীয়াই থকাৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ সৃষ্টি কৰে। পৰিৱেশ হল এই অগণন উপাদানবোৰৰ মাজত যি পাৰস্পৰিক সম্পৰ্ক আছে সেই সম্পৰ্কৰে এটা ফল। আৰু সেইবাবে পৰিৱেশৰ যিটো অৰ্থ সি অতি ব্যাপক, পৰিৱেশৰ পৰিসৰ অতি বহল। এতিয়া পৃথিৱীৰ পৰিৱেশৰ উপাদানসমূহ 4টা বিশেষ মণ্ডলৰ অন্তৰ্গত। এই 4টা মণ্ডলো আকৌ ইটো সিটোৰ লগত পাৰস্পৰিক সম্পৰ্কৰে যুক্ত হৈ আছে। যদিও ইহঁতৰ এই মণ্ডলকেইটাৰ নিৰ্দিষ্ট কিছুমান সুকীয়া অস্তিত্ব আছে, তথাপিও কিন্তু ইহঁতি 4টা ইটোৰ লগত সিটো পাৰস্পৰিক সম্পৰ্কৰে জড়িত হৈ আছে। এতিয়া আমি পৃথিৱীৰ পৰিৱেশৰ কথা জানিবলৈ হলে প্ৰথমতে এই মণ্ডল কেইটাৰ কথা জানি ল'ব লাগিব বা বুজি ল'ব লাগিব। এই মণ্ডল কেইটা হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এতিয়া আমি স্থলমণ্ডল বুলি ক'লে কি বুজাওঁ? যে পৃথিৱীৰ গোটেই স্থলভাগ, অৰ্থাৎ পৃথিৱীৰ স্থলভাগ বুলি ক'লে আমি কি? যে মহাদেশসমূহে যিখিনি ঠাই আগুৰি আছে এই গোটেই স্থলভাগ আমি স্থলমণ্ডলৰ অন্তৰ্গত কৰিছো। তাৰপিছতে আহিলে জলমণ্ডল। জলমণ্ডল বুলি ক'লে পৃথিৱীৰ সম্পূৰ্ণ জলভাগ, সাগৰ, মহাসাগৰ আৰু এই স্থলমণ্ডলৰ ভিতৰতো যিবোৰ সৰু সৰু জলভাগ আছে, নদ, নদী, হ্ৰদ বা বিভিন্ন ধৰণৰ সৰু সৰু জলাশয়, এই সকলোবিলাক কি জলমণ্ডলৰ অন্তৰ্গত। আমি তোমালোকেতো জানাই চাগে জলমণ্ডলে কি আমাৰ পৃথিৱীৰ প্ৰায় 71% অংশ আগুৰি আছে। তাৰপিছতে আহিলে বায়ুমণ্ডল। বায়ুমণ্ডল বুলি ক'লে আমি বিভিন্ন ধৰণৰ গেছেৰে গঠিত এটা তৰপৰ কথা কওঁ, যিটো ভূপৃষ্ঠৰ পৰা ক্ৰমাৎ ওপৰলৈ প্ৰায় 10,000 মান কিলোমিটাৰ ওপৰলৈকে ই বিস্তৃত হৈ আছে। আৰু এই বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছ, যেনে অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছ তাত আছে। এতিয়া আহিলো আমি জীৱমণ্ডললৈ। জীৱমণ্ডল বুলি ক'লে আমি কি বুজো? জীৱমণ্ডল হৈছে আমি ইয়াৰ আগত যি 3টা মণ্ডল পঢ়িলো, এই 3টা মণ্ডলত থকা জীৱ থাকিব পৰা অংশসমূহ, এই 3টা মণ্ডলৰ যি অংশত জীৱ জীয়াই থাকিব পাৰে বা বৰ্তি থাকিব পাৰে সেই অংশখিনিক সামৰি লৈছে জীৱমণ্ডলে। আৰু বৰ্তমানলৈকে বৈজ্ঞানিকসকলে জীৱমণ্ডলত প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰিছে। আৰু আমি মানুহো তাৰ মাজৰে এটা প্ৰজাতি।
আমি আগতে কৈ আহিলো যে এই চাৰিওটা মণ্ডল পৰস্পৰে ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল আৰু ইহঁতৰ মাজত থকা অগণন উপাদানসমূহৰ মাজত চলি থকা যি আন্তঃক্ৰিয়া সেই আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশটো সৃষ্টি কৰিছে গতিকে আমি বুজিলো যে পৰিৱেশ মানে আমি কি বুজো নহয় নে ইয়াৰ পিছতে আহিলে যে পৃথিৱীৰ পৰিৱেশ সদায় পৰিৱৰ্তনশীল সদায় একে নাথাকে তাৰ বিভিন্ন কাৰণৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৰিৱেশ বেলেগ বেলেগ হয় স্থান আৰু কাল ভেদে যে স্থান আৰু সময় ভেদে পৃথিৱীৰ পৰিৱেশ সলনি হয় যে পৃথিৱীৰ সকলো অঞ্চলতে পৰিৱেশ একে নহয় বেলেগ বেলেগ হয় এই পৃথিৱী আৰু সেই পাৰ্থক্যটো কিহৰ কাৰণে হয় জানানে যে সেই নিৰ্দিষ্ট অঞ্চলত থকা পৰিৱেশৰ উপাদানবোৰৰ কাৰণে উপাদানবোৰৰ পাৰ্থক্যৰ কাৰণে সেই ঠাইৰ পৰিৱেশো সলনি হয় এতিয়া আমি স্থান ভেদে যদি পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তনৰ কথা ক'বলৈ যাওঁ উদাহৰণ এটা দিব পাৰো আমি যে নিৰক্ষীয় অঞ্চলৰ পৃথিৱীৰ পৰিৱেশটো যেনেকুৱা হ'ব মেৰু অঞ্চলৰ কিন্তু পৃথিৱীৰ পৰিৱেশ তাতকৈ বেলেগ হ'ব ঠিক তেনেদৰে সময় অনুসৰিও পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে যে সময় যোৱাৰ লগে লগে এটা সময় যেনেকুৱা আছিলে তাৰ পিছত হয়তো তেনেকুৱা নাথাকিবও পাৰে এতিয়া হেতু কাৰণে আমি নিজৰ অঞ্চলটোৰ কথা আমি ভাবিব পাৰো যে গুৱাহাটীৰ কথাই আমি ক'ব পাৰো যে আজিৰ পৰা 10 বছৰ আগতে পৰিৱেশটো গুৱাহাটীৰ যেনেকুৱা আছিলে বৰ্তমান হেতু নহয় বা পৃথিৱীৰ পৰিৱেশে আজিৰ পৰা 100 বছৰ আগত যেনেকুৱা আছিলে বৰ্তমান হেতু নহয় যে তেতিয়াতকৈ এতিয়াৰ পৰিৱেশৰ মাজত যথেষ্ট পাৰ্থক্য আছে এতিয়া আমি আহিম আৰু এটা বিষয় পৰিৱেশৰ সমস্যা এতিয়া পৰিৱেশৰ সমস্যাটো কিনো বৰ্তমান কালত কি হৈছে যে যথেষ্ট জনসংখ্যা বৃদ্ধি হৈছে অতি দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি পাইছে আৰু তাৰ লগে লগে কি হৈছে যে ব্যাপক হাৰত সম্পদ আহৰণ কৰা হৈছে নগৰীকৰণ হৈছে উদ্যোগীকৰণ বাঢ়িছে যান-বাহন বৃদ্ধি হৈছে আৰু এইবোৰে কি কৰিছে পৰিৱেশৰ ওপৰত ব্যাপক হাৰত পৰিৱৰ্তন সাধন কৰিছে আৰু এইবিলাক কাৰ্যই গোটেই কেইটা মণ্ডলতে পৰিৱেশৰ এই চাৰিওটা মণ্ডলতে তাৰ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে বিশেষকৈ মানুহৰ কৰ্মবৰ্ধমান বসতিস্থ বেছি মানুহৰ লগে লগে থাকিবলৈ বেছি ঠাই লাগে আৰু আন আন ক্ৰিয়াকলাপৰ ফলত পৰিৱেশৰ এক মানে ক্ৰিয়াকলাপবিলাকে পৰিৱেশৰ সন্মুখত এক প্ৰত্যাহ্বান ৰূপে দেখা দিছে আৰু এনেকৈয়ে পৰিৱেশৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে এতিয়া পৰিৱেশৰ সমস্যা বুলি ক'লে আমি কি বুজো পৰিৱেশৰ সমস্যা কাক বোলে আচলতে পৰিৱেশৰ যিবোৰ জৈৱিক আৰু অজৈৱিক উপাদান আছে সেইবিলাক তোমালোকক আগতে কৈছো যে পাৰস্পৰিক সম্পৰ্কৰে সিহঁতি ইটোৰ লগত সিটো জড়িত হৈ থাকে অৰ্থাৎ সিহঁতি এটা ভাৰসাম্য অৱস্থা সৃষ্টি কৰি পেলাই আমাৰ পৰিৱেশটো সৃষ্টি কৰে যেতিয়া পৰিৱেশৰ এই জৈৱিক আৰু অজৈৱিক উপাদানবিলাকৰ মাজৰ ভাৰসাম্যতাটো নাইকিয়া হয় তেতিয়াই কি হয় পৰিৱেশত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় বৰ্তমান জনসংখ্যাৰ অতিমাত্ৰা বৃদ্ধি আৰু বৰ্ধিত জনসংখ্যাৰ বৰ্ধিত প্ৰয়োজনে পৃথিৱীৰ প্ৰতিটো মণ্ডলৰ ওপৰত চাপ পেলাইছে তাৰ ফলস্বৰূপে কি হৈছে গছ-গছনি কাটিছে মানুহে অৰণ্য ভূমি হ্ৰাস পাইছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িছে ভূমিস্খলন হৈছে মৰুকৰণ হৈছে এনেকৈ বিভিন্ন ধৰণৰ পৰিৱেশৰ সমস্যাবোৰৰ সৃষ্টি হৈছে এতিয়া আমি জানিলো পৰিৱেশৰ সমস্যা বুলিলে কি বুজো ভৌগোলিক দিশৰ পৰা আকৌ এই পৰিৱেশৰ সমস্যাবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে স্থানীয় সমস্যা আঞ্চলিক সমস্যা আৰু ভৌগোলিক সমস্যা এতিয়া আমি স্থানীয় সমস্যা বুলি ক'লে কি বুজো যেতিয়া পৰিৱেশৰ এটা সমস্যা কোনোবা এটা সৰু স্থানত বা কোনোবা এটা সৰু এলেকাতে সীমাবদ্ধ হৈ থাকে সেই সমস্যাটোক আমি পৰিৱেশৰ স্থানীয় সমস্যা বুলি কওঁ উদাহৰণস্বৰূপে কি আমি আমাৰ গুৱাহাটী কৃত্ৰিম বানৰ কথা ক'ব পাৰো যেটো আমি সদায় বাৰিষা আমি নিজে মুখামুখি হ'ব লগা হয় নহয় নে যে গুৱাহাটীত কিছুমান নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট অঞ্চলত কি হয় যে বাৰিষা বেছি বৰষুণ দিলে বানপানী হয় গতিকে সেই বানপানীটোৰ সমস্যাৰ সন্মুখীন কোন হয় সেই স্থানীয় মানুহখিনি নহয় নে যিখিনি ঠাইত হয় গতিকে সেই সমস্যাটোক আমি কি বুলি ক'ব পাৰো পৰিৱেশৰ স্থানীয় সমস্যা বুলি ক'ব পাৰো তাৰ পিছতে পৰিৱেশৰ আঞ্চলিক সমস্যা বুলি ক'লে কি বুজো যেতিয়া এটা সমস্যাই এটা অলপ ডাঙৰ ভৌগোলিক অঞ্চল বিস্তৃত হৈ থাকে বা ভৌগোলিক অঞ্চল হি সামৰি লয় তেতিয়া সেই সমস্যাটোক আমি আঞ্চলিক সমস্যা বুলি কওঁ আঞ্চলিক সমস্যাৰ উদাহৰণস্বৰূপে আমি ক'ব পাৰো ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যাটো ব্ৰহ্মপুত্ৰ উপত্যকাত যেতিয়া বাৰিষা বানপানী হয় হি গোটেই সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ উপত্যকাটোতে ক্ষতি সাধন কৰে গতিকে তাক আমি কি বুলি কওঁ পৰিৱেশৰ আঞ্চলিক সমস্যা বুলি কওঁ ইয়াৰ পিছতে আহিলে ভৌগোলিক সমস্যাটো হৈছে যেতিয়া পৰিৱেশৰ এটা সমস্যা গোটেই বিশ্বই একেলগে তাৰ সন্মুখীন হয় গোটেই বিশ্বই যেতিয়া সেই সমস্যাটো ভোগ কৰিব লগা হয় তাক আমি ভৌগোলিক সমস্যা বুলি কওঁ আৰু ভৌগোলিক সমস্যাৰ উদাহৰণ এটা ভাল উদাহৰণ হয় গোলকীয় উত্তাপ বৃদ্ধি বৰ্তমান পৃথিৱীয়ে
প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিকম্প, গোলকীয় উত্তাপ, কৃত্ৰিম বান, সাগৰ পৃষ্ঠৰ উত্থান আদি বিভিন্ন ধৰণৰ পাৰিৱেশিক সমস্যাৰ সন্মুখীন হৈছে। কিন্তু আমাৰ আজিৰ এই পাঠটিত মূল প্ৰধান তিনিটা ভৌগোলিক পাৰিৱেশিক সমস্যাৰ কথা আলোচনা কৰিবলৈ দিয়া হৈছে। সেই সমস্যা তিনিটা হৈছে প্ৰদূষণ, মৰুকৰণ আৰু গোলকীয় উত্তাপ বৃদ্ধি। এতিয়া আমি প্ৰথমতে জানিব লাগিব প্ৰদূষণ মানে কি। যেতিয়া বিভিন্ন অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰে সেই অৱস্থাটোক আমি প্ৰদূষণ বুলি কওঁ। এতিয়া এই অনিষ্টকাৰী দ্ৰব্যবোৰ কি কি? ধূলি, ধোঁৱা, ছাই, দুৰ্গন্ধ, সীহ, বিভিন্ন বিষাক্ত গেছ যেনে ছালফাৰ ডাই অক্সাইড বা কাৰ্বন মনক্সাইড এনেকুৱাবিলাক কি হয় যেতিয়া পৰিৱেশৰ লগত মিহলি হয় বা সংযোজিত হৈ পৰিৱেশৰ স্বাভাৱিক গুণাগুণটো নষ্ট কৰে তাকে আমি কি বুলি কওঁ? প্ৰদূষণ বুলি কওঁ। আৰু এই যিবোৰ বস্তুৱে পৰিৱেশৰ স্বাভাৱিক গুণাগুণটো নষ্ট কৰে বা দ্ৰব্যই অপ্ৰয়োজনীয় দ্ৰব্য সেইবিলাকক আমি কি বুলি কওঁ জানানে? প্ৰদূষক বুলি কওঁ। গুড। আৰু তাক আমি ইংলিছত পলিউটেণ্ট বুলি কওঁ। এই প্ৰদূষকবোৰে পৰিৱেশৰ প্ৰধান উপাদান অৰ্থাৎ মাটি, পানী আৰু বায়ুৰ লগত মিহলি হৈ এইবোৰক প্ৰদূষিত কৰে। আৰু এই মাটি, পানী আৰু বায়ুৰ প্ৰদূষণে অৱশেষত মানুহ আৰু জীৱ জগতৰ অনিষ্ট সাধন কৰে। মাটি প্ৰদূষণ যেতিয়া বিভিন্ন ধৰণৰ প্ৰদূষক যেনে ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ আদি মাটিৰ লগত মিহলি হয় আৰু মাটিৰ যিটো জৈৱিক গুণাগুণ বা স্বাভাৱিক গুণাগুণ বিনষ্ট কৰে সেই অৱস্থাটোকে আমি মাটি প্ৰদূষণ হোৱা বুলি কওঁ। এতিয়া মাটি প্ৰদূষণ হোৱাৰ বিভিন্ন ধৰণৰ কাৰণ আছে। তাৰ ভিতৰত আমি প্ৰধান কাৰণ কেইটামান উল্লেখ কৰিব পাৰো। আধুনিক কৃষি কাৰ্য অৰ্থাৎ য'ত আমি অতি বেছি পৰিমাণে ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰো। উদ্যোগৰ প্ৰসাৰ, যেতিয়া উদ্যোগৰ প্ৰসাৰ হ'ব তাৰ পৰা ঔদ্যোগিক আৱৰ্জনাবোৰ মাটিত পেলাই দিব বা বননি ধ্বংস কৰা, কেতিয়াবা আকৌ প্লাষ্টিক মাটিত পেলোৱা বা কাঁচ মাটিত মিহলি হোৱা সেইবিলাকৰ কাৰণৰ ফলত কি হয়? মাটি প্ৰদূষণ হয়। ইয়াৰ উপৰিও ভূগৰ্ভৰ পৰা আমি যেতিয়া কিছুমান প্ৰাকৃতিক সম্পদ উলিওৱা হয়, কয়লা, খাৰুৱা তেল ইত্যাদি, সেই প্ৰাকৃতিক সম্পদ উত্তোলন কৰাৰ সময়তো তাৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকৰ মাটিবোৰ কেতিয়াবা ক্ষতিগ্ৰস্ত হয় বা প্ৰদূষিত হোৱা দেখা পোৱা যায়। ইয়াৰ পিছত আমি আহিম বায়ু প্ৰদূষণলৈ। আমি আগতে কৈছো যে বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছ আছে আৰু এই গেছবিলাক এক নিৰ্দিষ্ট অনুপাতত থাকি পেলাই ই বায়ুমণ্ডলৰ ভাৰসাম্যতাটো ৰক্ষা কৰি আছে। যেতিয়া বিভিন্ন প্ৰাকৃতিক বা মানৱ সৃষ্ট কাৰণত বায়ুমণ্ডলত গেছীয়, তৰল বা কঠিন পদাৰ্থৰ সংযোজন ঘটে আৰু ই বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটায় তেনেকুৱা অৱস্থাকে আমি কি বুলি কওঁ? বায়ু প্ৰদূষণ বুলি কওঁ। আৰু বায়ু প্ৰদূষণে অৱশেষত গৈ জীৱ বা জড় পদাৰ্থৰ ক্ষতি সাধন কৰে। এতিয়া বায়ুমণ্ডলত বেছিকৈ থকা সৰ্বাধিক পৰিমাণত থকা গেছবিধ হৈছে কি জানানে? নাইট্ৰজেন, তাৰপিছতে অক্সিজেন আৰু তাৰপিছত কাৰ্বন ডাই অক্সাইড। আৰু বাকী গেছবিলাক খুব সামান্য পৰিমাণ, একদম ন্যূনতম পৰিমাণত বায়ুমণ্ডলত উপস্থিত থাকে। এতিয়া বায়ু প্ৰদূষণৰ আমি কাৰণ বুলি ক'লে বায়ু প্ৰদূষণৰ কিছুমান প্ৰাকৃতিক কাৰণো আছে। প্ৰাকৃতিক কাৰণ বুলি ক'লে আমি প্ৰধানকৈ উল্লেখ কৰিব পাৰো আগ্নেয়গিৰি উদগীৰণ বা বনজুইৰ কথা ক'ব পাৰো। আৰু মানৱ সৃষ্ট কাৰণৰ কথা ক'বলৈ গ'লে আমি ক'ব লাগিব শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি হৈছে বায়ুমণ্ডলৰ মানৱ সৃষ্ট কাৰণ। ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰে বায়ুমণ্ডলত কাৰ্বন মনক্সাইড, নাইট্ৰজেন ডাই অক্সাইড, হাইড্ৰকাৰ্বন, ছালফাৰ ডাই অক্সাইড আদি বিষাক্ত গেছ সংযোজিত কৰি বায়ু প্ৰদূষিত কৰি তুলিছে। আৰু বায়ু প্ৰদূষণৰ এটা ভয়াৱহ পৰিণতি হৈছে এচিড বৰষুণ। বায়ুমণ্ডলত যেতিয়া ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড জাতীয় বিষাক্ত গেছৰ এটা তৰপৰ সৃষ্টি হয় তেতিয়া বৰষুণে কি কৰে? সেইখিনি পানী ৰূপে ধৰাপৃষ্ঠলৈ নমাই আনে আৰু সেই বৰষুণক আমি এচিড বৰষুণ বুলি কওঁ। এচিড বৰষুণে জীৱ বা জড় পদাৰ্থৰ ক্ষতি সাধনটো কৰে। তাৰ উপৰিও আমাৰ ভূপৃষ্ঠত যিখিনি জলমণ্ডল আছে সেই পানীত মিহলি হৈ সেই পানীও সি আকৌ প্ৰদূষিত কৰি তোলে। তোমালোকে বুজিছানে বাৰু মাটি প্ৰদূষণ আৰু বায়ু প্ৰদূষণটো? ইয়াৰ পিছত আহিলে পানী প্ৰদূষণ। বিভিন্ন অপদ্ৰব্য মিহলি হৈ পানীৰ গুণাগুণ নষ্ট কৰি ইয়াক ব্যৱহাৰৰ অনুপযোগী কৰি তোলাকে পানী প্ৰদূষণ বুলি কোৱা হয়। যেতিয়া পানীৰ উৎসত মানুহৰ বসতি থাকিব, উদ্যোগ তাত স্থাপন হ'ব বা ওচৰতে যদি কৃষি থাকে তাৰ পৰা যিবোৰ অপদ্ৰব্য ওলাব আৰু সেইবোৰ যদি পানীত মিহলি হৈ যায় তেতিয়া কি হয়? পানী প্ৰদূষিত হয়। আৰু এই প্ৰদূষিত পানীয়ে পানীত থকা জলজ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰে। আৰু মানুহেও যেতিয়া এই প্ৰদূষিত পানী ব্যৱহাৰ কৰিব সেই পানীয়ে মানুহৰ ক্ষতি সাধন কৰে। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনাই আমাৰ নদ নদীবোৰ বেছিকৈ দূষিত কৰিছে।
উদাহৰণস্বৰূপে আমি গংগা নদীৰ কথা ক'ব পাৰো, যমুনা নদীৰ কথা ক'ব পাৰো, বা সবতকে আমি মানে সহজতে ক'ব পাৰো আমাৰ গুৱাহাটীৰ মাজমজিয়া দি পাৰ হৈ যোৱা বৈ যোৱা ভৰলু নদীৰ কথা। ভৰলুখন আমি সকলোৱে দেখিছো যে ঔদ্যোগিক আৱৰ্জনাই হওক বা ঘৰুৱা আৱৰ্জনাই হওক, আৱৰ্জনাৰ ফলত নদীখন একেবাৰে প্ৰদূষিত হৈ পৰিছে। আৰু বৰ্তমান এই সংশ্লিষ্ট ৰাষ্ট্ৰবোৰত যাৰ নদীবিলাক বা জলাশয়বোৰ প্ৰদূষিত হৈছে, তেওঁলোকৰ বাবে এই জলাশয়সমূহ প্ৰদূষণমুক্ত কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় হৈ আছে। তাৰপিছতে আমি আৰু এটা পৰিৱেশৰ সমস্যা আলোচনা কৰিবলৈ লৈছো, এইটো হৈছে মৰুকৰণ। এতিয়া আমি জানো যে পৃথিৱীৰ এনেকুৱা নিৰ্দিষ্ট কিছুমান প্ৰাকৃতিক অঞ্চল আছে, প্ৰাকৃতিক পৰিৱেশ আছে য'ত মৰুভূমিবোৰ স্থাপিত, মৰুভূমিবোৰ আছে, যে যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম হয়, বাষ্পীভৱন বেছি হয় আৰু উত্তাপ বেছি হয়, সেই অঞ্চলতে কি হয় মৰুভূমিবোৰ সাধাৰণতে সৃষ্টি হয়। কিন্তু লাহে লাহে কি হৈছে যে কিছুমান প্ৰক্ৰিয়াৰ ফলত মৰুভূমিবোৰ তাৰ দাঁতি কাষৰীয়া অঞ্চললৈ লাহে লাহে সম্প্ৰসাৰিত হৈছে। এই যিটো প্ৰক্ৰিয়াৰ জৰিয়তে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমি লাহে লাহে মৰুভূমিলৈ ৰূপান্তৰিত হয়, সেই প্ৰক্ৰিয়াটোক আমি মৰুকৰণ বুলি কওঁ। আৰু বিভিন্ন প্ৰাকৃতিক কাৰণো আছে বা মানৱ সৃষ্ট কাৰণো আছে, যিবোৰৰ ফলত যে মৰুভূমিৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকো লাহে লাহে মৰুভূমিলৈ ৰূপান্তৰিত হবলৈ লৈছে, আৰু এই প্ৰক্ৰিয়াটোকে আমি মৰুকৰণ বুলি কওঁ। মৰুকৰণ আৰু মৰুভূমি এই দুইটাৰ মাজত কিন্তু পাৰ্থক্য আছে। এতিয়া মৰুকৰণৰ প্ৰাকৃতিক কাৰণ বুলি ক'লে আমি ক'ব লাগিব অতি খৰাং, উত্তাপ বৃদ্ধি হৈছে মৰুকৰণৰ বাবে জগৰীয়া প্ৰাকৃতিক কাৰণ। কাৰণ খৰাং অৱস্থাই কি কৰে, ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰে আৰু ফলত মাটিখিনি অনুৰ্বৰ হৈ পৰে, এটা সময়ত শুকান হৈ যায় আৰু এটা সময়ত গৈ সি মৰুভূমিলৈ ৰূপান্তৰিত কৰে। আৰু আমি মৰুকৰণৰ মানৱ সৃষ্ট কাৰণৰ কথা ক'বলৈ গ'লে হ'ব কৃষিৰ প্ৰসাৰ, অত্যাধিক পশুচাৰণ, বননি ধ্বংস আদি হৈছে মানৱ সৃষ্ট কাৰণ। যেতিয়া বেছিকৈ কৃষি কৰিব, মাটিখিনি একেখিনি মাটিতে বহুদিন কৰি থকাৰ পিছত তাৰ উৰ্বৰতা শক্তিটো নাইকিয়া হৈ যাব, বা অত্যাধিক পশুচাৰণেও কি হয় যে মাটিৰ জৈৱিক গুণাগুণ বা উৰ্বৰতা শক্তিটো নাইকিয়া কৰি পেলায়, ফলত সেই মাটিবোৰ অৱশেষত গৈ কেতিয়াবা মৰুভূমিলৈ ৰূপান্তৰিত হ'ব পাৰে। যোৱাটো শতিকাৰ ৭০ দশকত আফ্ৰিকাৰ ছাহাৰা মৰুভূমি অঞ্চলত খুব শুকান পৰিৱেশ এটা সৃষ্টি হৈছিলে, যাৰ ফলত সেই অঞ্চলৰ বহুতো জীৱ জন্তু আৰু উদ্ভিদ মৃত্যুমুখত পৰিছিলে আৰু তাত থকা মানুহৰো যথেষ্ট ক্ষতি কৰিছিলে। সেইকাৰণে আফ্ৰিকাৰ নাইৰবি নামৰ ঠাইত 1977 চনত ৰাষ্ট্ৰসংঘৰ এক মৰুকৰণ সম্পৰ্কীয় সন্মিলন অনুষ্ঠিত হৈছিলে, আৰু এই সন্মিলনীয়ে মৰুকৰণৰ এটা নিৰ্দিষ্ট সংজ্ঞা আগবঢ়াইছিলে। সেই সংজ্ঞাটো শুনি লোৱাচোন, যে মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। যে মৰুকৰণ প্ৰক্ৰিয়াৰ ফলত এটুকুৰা উৎপাদনক্ষম ভূমিও কি হয় যে অনুৰ্বৰ ভূমিলৈ ৰূপান্তৰিত হয় আৰু গৈ পেলাই সি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে বা মৰুভূমিলৈ সি পৰিণত হয়। বৰ্তমান বিশ্বৰ বিভিন্ন মহাদেশ, কেইবাখনো মহাদেশ ডাঙৰ এই মৰুকৰণৰ প্ৰকোপত পৰিছে বা কবলত পৰিছে। ইয়াৰ ভিতৰত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা মহাদেশখন হৈছে উত্তৰ আমেৰিকা। ইয়াৰ প্ৰায় শুকান অঞ্চলৰ প্ৰায় ২৭% মাটি মৰুকৰণৰ প্ৰভাৱত পৰিছে। তাৰপিছত আছে দক্ষিণ আমেৰিকা, এছিয়া, আফ্ৰিকা, অষ্ট্ৰেলিয়া আদি মহাদেশ। এতিয়া আমি আলোচনা কৰিবলৈ লৈছো বৰ্তমান সময়ৰ পৰিৱেশৰ আটাইতকৈ জ্বলন্ত সমস্যা বুলি আমি যাক কওঁ, গোলকীয় উত্তাপ বৃদ্ধি। গোলকীয় উত্তাপ বৃদ্ধি মানেনো কি? গোলকীয় উত্তাপ বৃদ্ধি হৈছে পৃথিৱী পৃষ্ঠৰ উত্তাপ বৃদ্ধি পোৱা, অৰ্থাৎ ভূপৃষ্ঠৰ উত্তাপ বৃদ্ধি পোৱা। আমি ভূপৃষ্ঠৰ উত্তাপ বৃদ্ধি পোৱাৰ আগতে এটা কথা ক'ব লাগিব যে ভূপৃষ্ঠইনো এই উত্তাপ ক'ৰ পৰা লাভ কৰে? যে ভূপৃষ্ঠই সৌৰ শক্তিৰ পৰা উত্তাপ লাভ কৰে, আৰু সূৰ্যৰ পৰা লাভ কৰা এই শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত বায়ুমণ্ডল আৰু ভূপৃষ্ঠই এক ভাৰসাম্য অৱস্থা ৰক্ষা কৰি আছে। যে যিখিনি শক্তি ভূপৃষ্ঠই লাভ কৰিলে সেইখিনি নিজে ব্যৱহাৰ কৰি আৰু অৱশিষ্ট থাকি যোৱাখিনি ভূপৃষ্ঠই আকৌ পুনৰাই উভতাই পঠায়। গতিকে সেই ভাৰসাম্যতাটোৰ কাৰণে বায়ুমণ্ডল আৰু ভূপৃষ্ঠ এটা নিৰ্দিষ্ট পাৰস্পৰিক অৱস্থাত থাকিব লাগিব, আৰু এইবোৰত ইয়াত সহায় কৰে বায়ুমণ্ডলত থকা নিৰ্দিষ্ট অনুপাতত থকা গেছবিলাকে। কিন্তু বৰ্তমান বিভিন্ন কাৰ্যৰ ফলত বায়ুমণ্ডলত থকা এই গেছবিলাকৰ পৰিমাণ, কিছুমান গেছৰ পৰিমাণ বাঢ়িছে, আৰু সেইবিলাকে কি কৰিছে লাহে লাহে ভূপৃষ্ঠৰ উত্তাপ বৃদ্ধিত সহায় কৰিছে। এই যিবোৰ গেছ সিহঁতৰ সৌৰ শক্তি শোষণ কৰি ৰখাৰ ক্ষমতা যথেষ্ট বেছি থাকে। সেই গেছবোৰ হৈছে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প ইত্যাদি। এই গেছবিলাকেও আমি কি বুলি কওঁ? সেউজ গৃহ গেছ বুলি কওঁ। এই গেছবোৰে নিজেই
সৌৰশক্তিটো শোষণ কৰি ৰাখিব পাৰে আৰু এই গেছবোৰ খুব কম পৰিমাণে বায়ুমণ্ডলত উপস্থিত থাকে কিন্তু এতিয়া বিভিন্ন মানুহৰ কাৰ্যকলাপৰ ফলত এই গেছবোৰ সেউজ গৃহত বায়ুমণ্ডলত বাঢ়ি গৈছে আৰু ফলস্বৰূপে ভূপৃষ্ঠৰ উত্তাপ দিনে দিনে বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু এই যিটো ভূপৃষ্ঠৰ উত্তাপ বঢ়াৰ যিটো প্ৰক্ৰিয়া বা পৰিঘটনা সেই পৰিঘটনাটোক আমি কি বুলি কওঁ গোলকীয় উত্তাপ বৃদ্ধি বুলি কওঁ এটা বিজ্ঞানীসকলে কৈছে যে শিল্প বিপ্লৱৰ পূৰ্বতকৈ বৰ্তমান পৃথিৱীৰ গড় উত্তাপ 0.76 ডিগ্ৰী সেলসিয়াছকৈ বৃদ্ধি পাইছে আৰু এই অৱস্থাই যদি চলি থাকে এনেকুৱাকৈ যদি হৈ থাকে পৃথিৱীৰ অৱস্থা এই শতিকাৰ শেষলৈ এই বৃদ্ধি প্ৰায় 5.8 ডিগ্ৰী সেলসিয়াছ হ'বগে বুলি অনুধাৱন কৰা হৈছে গতিকে এতিয়া বৰ্তমান বিশ্বত সকলোতকৈ শংকিত হ'ব লগা পৰিৱেশিক সমস্যাটোৱে হৈছে গোলকীয় উত্তাপ বৃদ্ধি এটা গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ বুলি ক'লে আমি কি কম প্ৰথমতে কম যে অতিমাত্ৰা ব্যৱহাৰ হোৱা জীৱাশ্ম ইন্ধন আমি জানো যে জীৱাশ্ম ইন্ধন যেতিয়া পোৰা হয় পুৰিলে তাৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় আৰু তাৰ ফলত কি কৰে সেই কাৰ্বন ডাই অক্সাইড এটা সেউজ গৃহ গেছ আৰু তেনেকুৱাকৈ বা নিৰ্বনীকৰণৰ ফলতো কাৰ্বন ডাই অক্সাইড বাঢ়িছে গতিকে এইবিলাকে গৈ পেলাই বায়ুমণ্ডলত একেলগ হৈছে আৰু ইহঁতি কি হৈছে যে সূৰ্যৰ ৰশ্মিটো উত্তাপটো বেছিকৈ নিজে শোষণ কৰি ৰাখিছে আৰু তাৰ ফলত পৃথিৱী পৃষ্ঠৰ উত্তাপটো বাঢ়ি গৈছে আৰু এটা কথা যে গোলকীয় উত্তাপ বৃদ্ধিটো এনেকুৱা এটা সমস্যা পাৰিৱেশিক সমস্যা যে ইয়াৰ লগত আৰু বিভিন্ন পাৰিৱেশিক সমস্যা সংযুক্ত হৈ থাকে গোলকীয় উত্তাপ বৃদ্ধি নিজেইটো এটা সমস্যা কিন্তু ই আৰু বেলেগ বেলেগ সমস্যা সৃষ্টি হোৱাত সহায় কৰে উদাহৰণস্বৰূপে যদি গোলকীয় উত্তাপ বৃদ্ধি হয় অৰ্থাৎ পৃথিৱী পৃষ্ঠৰ যদি উত্তাপটো বাঢ়ি যায় প্ৰথমতে কি হ'ব মেৰু অঞ্চলত থকা এই ডাঙৰ ডাঙৰ বৰফ স্তূপবোৰ এইবোৰ লাহে লাহে গলিবলৈ আৰম্ভ কৰিব আৰু বৰফ স্তূপবোৰ যেতিয়া গলিব তাৰ লগে লগে কি হ'ব সাগৰ পৃষ্ঠৰ উত্থান ঘটিব সাগৰ পৃষ্ঠৰ ওপৰলৈ উঠি আহিব আৰু সাগৰ পৃষ্ঠ ওপৰলৈ উঠাৰ লগে লগে তাৰ দাঁতিকাষৰে যিবোৰ উপকূলীয় অঞ্চল তাত থকা দ্বীপ বদ্বীপ সেই ঠাইবিলাক সি ডুবাই পেলাবলৈ আৰম্ভ কৰিব অৰ্থাৎ বানপানীৰ সৃষ্টি হ'ব তাৰ উপৰিও আমি ইয়াৰ আগতেও চালো যে গোলকীয় উত্তাপ বৃদ্ধিয়ে কিহত সহায় কৰে মৰুকৰণত সহায় কৰে সি এটা ডাঙৰ কাৰণ মৰুকৰণ হোৱাৰ ডাঙৰ এটা ই জানে যথেষ্ট সহায় কৰে যে গোলকীয় উত্তাপ যেতিয়া বৃদ্ধি হ'ব ঠাইবোৰ আৰু বেছি শুকান হৈ গৈ থাকিব আৰু তাতটো আৰু তাৰ ওপৰত আছে কৃষিৰ প্ৰসাৰ বা আমাৰ অত্যাধিক পশুচাৰণৰ কথা আছে যে সেইবিলাক মিলি পেলাই একোখন নতুন নতুন ঠাই মৰুভূমিলৈ ৰূপান্তৰ কৰা সহায় কৰিব তাৰ উপৰিও গোলকীয় উত্তাপ বৃদ্ধিয়ে শস্য উৎপাদন হ্ৰাস কৰাটো সহায় কৰিব উত্তাপ যেতিয়া বাঢ়িব তাৰ লগতে পৰিৱেশৰ যথেষ্ট পৰিৱৰ্তন হ'ব ফলত শস্যৰ উৎপাদন হ্ৰাস হ'ব লাহে লাহে ইয়াৰ উপৰিও জীৱজগত অৰ্থাৎ জীৱ জীয়াই থকা ইয়াৰ বিকাশ হোৱা বা জীৱৰ যিবোৰ বাসস্থান আছে সেইবিলাক সালসলনি হোৱাটো গোলকীয় উত্তাপ বৃদ্ধিয়ে যথেষ্ট সহায় কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পাঠটি থুলমূলকৈ আলোচনা কৰিলো ইয়াৰ ভিতৰত আমি পৰিৱেশৰ সংজ্ঞা দিলো বা পৰিৱেশৰ সমস্যা বুলিলে কি বুজো সেইটো কলো আৰু পৰিৱেশৰ তিনিটা প্ৰধান সমস্যাৰ বিষয়ে আলোচনা কৰিলো আশা কৰো তোমালোকে বুজি পাইছা নিশ্চয় এই তিনিটা সমস্যাৰ বিষয়ে তোমালোকে আকৌ ভালকে পঢ়ি যাবা ইমান পৰে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিখনৰ এটি পাঠ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাসমূহ এই পাঠৰ আলোচনা শুনিলা পাঠ আগবঢ়ালে গুৱাহাটীৰ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্মৃতিৰেখা শইকীয়াই আজিলৈ সময় হলহি অনুষ্ঠান ইমানতেই সামৰিছো